ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আগৰ এটা ক্লাছত আলোচনা কৰিছিলোঁ যে আমি 4 প্ৰকাৰৰ বজাৰ আলোচনা কৰিব লাগিব। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, একচেটিয়া বজাৰ, একাধিকাৰ প্ৰতিযোগিতা বজাৰ বা একচেটিয়া প্ৰতিযোগিতা বজাৰ আৰু স্বল্প বিক্ৰেতা বজাৰ। এতিয়া আমি ইতিমধ্যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ একচেটিয়া বজাৰ সম্পৰ্কে। একচেটিয়া বজাৰ কাক বোলে? এজন বিক্ৰেতা আৰু অসংখ্য ক্ৰেতাৰ মাজত এবিধ প্ৰতিকল্পবিহীন দ্ৰব্যৰ কিনা বেচাক লৈ যি বজাৰ প্ৰক্ৰিয়া গঢ় লৈ উঠে তাকে একচেটিয়া বজাৰ বোলা হয়। এজন বিক্ৰেতা থাকিব আৰু অসংখ্য ক্ৰেতা থাকিব, আৰু এবিধ প্ৰতিকল্পবিহীন, অৰ্থাৎ সেই দ্ৰব্যবিধে যি ধৰণৰ অভাৱ পূৰণ কৰিব পাৰে আন দ্ৰব্যই সেই অভাৱ পূৰণ কৰিব নোৱাৰে, তেতিয়াই প্ৰতিকল্পবিহীন বুলি কোৱা হয়। তেনে প্ৰতিকল্পবিহীন দ্ৰব্যৰ কিনা বেচাক লৈ যি বজাৰ গঢ় লৈ উঠে সেই বজাৰেই হ'ল একচেটিয়া বজাৰ। মই আকৌ কৈছোঁ যে এজন বিক্ৰেতা আৰু অসংখ্য ক্ৰেতাৰ মাজত এবিধ প্ৰতিকল্পবিহীন দ্ৰব্যৰ কিনা বেচাক লৈ যি বজাৰ প্ৰক্ৰিয়া গঢ় লৈ উঠে তাকে একচেটিয়া বজাৰ বোলা হয়। এই বজাৰৰ বৈশিষ্ট্য কি? এই বজাৰৰ বৈশিষ্ট্য হ'ল এজন বিক্ৰেতাৰ উপস্থিতি ঘটে। বিক্ৰেতা যিহেতু এজনহে থাকে, গতিকে তেওঁ কি কৰিব পাৰে, তেওঁ যদি বস্তুটোৰ উৎপাদন বৃদ্ধি কৰে তেতিয়া যোগান বৃদ্ধি হয়, যদি উৎপাদন কমায় তেতিয়া যোগান কমে, আৰু সেয়েহে তেওঁ কি কৰিব পাৰে, যোগান কমাই ৰাখি যোগান যদি কমাই ৰাখে তেতিয়া তেওঁ বস্তুটোৰ দাম বঢ়াব পাৰে, আৰু যোগান যদি বঢ়াই দিয়ে তেতিয়া বস্তুটোৰ দাম কম। তাৰমানে তেওঁ ইচ্ছা কৰিলে কম দামত বেছি বিক্ৰী কৰিব পাৰে বা বেছি দামত কম বিক্ৰী কৰিব পাৰে। এনেকৈ তেওঁ যোগান আৰু দৰ দুয়োটা নিয়ন্ত্ৰণ কৰিব পাৰে। দুয়োটাৰে কোনোবা এটা নিয়ন্ত্ৰণ কৰিলে আনটো আপোনা আপুনি নিয়ন্ত্ৰিত হয়। এতিয়া পূৰ্ণ প্ৰতিযোগিতাত কিন্তু সেই সুবিধা নাথাকে, কাৰণ বিক্ৰেতা অসংখ্য, এজন বিক্ৰেতাই যোগান অকণমান হেৰফেৰ কৰিলেও তাৰ দ্বাৰা তেওঁ দৰৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে, কিন্তু একচেটিয়া বজাৰত বিক্ৰেতাই যোগান নিয়ন্ত্ৰণ কৰি দৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ঠিক পূৰ্ণ প্ৰতিযোগিতাৰ দৰেই ইয়াতো একচেটিয়া বজাৰতো কি থাকে, অসংখ্য ক্ৰেতাৰ উপস্থিতি ঘটে, আৰু ক্ৰেতা যিহেতু অসংখ্য সেয়েহে ক্ৰেতাৰ কোনো ভূমিকা নাথাকে দৰ নিৰ্ধাৰণত। যিটো দৰ বিক্ৰেতাই নিৰ্ধাৰণ কৰে সেই দৰতেই দ্ৰব্যবিধ কিনিবলগীয়া হয়। 3 নম্বৰ হ'ল প্ৰতিষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ অনুপস্থিতি। যেতিয়া দ্ৰব্যবিধৰ উৎপাদনকাৰী মাত্ৰ এজন হয়, তাৰ মানে প্ৰতিষ্ঠান এখনেই হয়, আৰু সেয়েহে নতুন প্ৰতিষ্ঠান প্ৰৱেশ কৰিব নোৱাৰে সেই ধৰণৰ দ্ৰব্য উৎপাদনৰ বাবে। আৰু যিখন প্ৰতিষ্ঠান থাকে সেই প্ৰতিষ্ঠানখন যদি প্ৰস্থান কৰে তেতিয়াহ'লে এই একাধিকাৰ বজাৰ নাইকিয়াই হৈ পৰিব। সেয়েহে একাধিকাৰ বজাৰ থকা অৱস্থাত প্ৰতিষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ কথাটো উদ্ভৱ নহয়। 4 নম্বৰ হ'ল নিকট প্ৰতিকল্প দ্ৰব্যৰ উপস্থিতি। এই বজাৰত এনে এবিধ দ্ৰব্যৰ কিনা বেচা কৰা হয় যিবিধ দ্ৰব্যৰ কোনো প্ৰতিকল্প নাথাকে, অৰ্থাৎ সেইবিধ দ্ৰব্যই যি ধৰণৰ অভাৱ পূৰণ কৰিব পাৰে তেনে অভাৱ পূৰণ কৰিব পৰা অন্য দ্ৰব্য নাথাকে। 5 নম্বৰ হ'ল যে একাধিকাৰ বা একচেটিয়া বজাৰত গড় আয় আৰু প্ৰান্তিক বিক্ৰী আয় দুয়োটা ঋণাত্মক, অৰ্থাৎ বিক্ৰী বঢ়াই যোৱাৰ লগে লগে দ্ৰব্যৰ বিক্ৰীৰ পৰিমাণ বঢ়াই যোৱাৰ লগে লগে ইয়াৰ গড় আয় আৰু প্ৰান্তিক আয় কমে। কেনেকৈ কমে মই এখন তালিকাৰ সহায়ত দেখুৱাইছোঁ। তালিকাখনত দৰ দেখুৱাইছোঁ 50 টকাৰ পৰা ক্ৰমে 5 টকাকৈ কমি গৈ 20 টকা পাইছে, আৰু তেতিয়া দ্ৰব্যবিধৰ বিক্ৰীৰ পৰিমাণ 1, 2, 3, 4কৈ 7 গোটলৈ বৃদ্ধি পাইছে। এতিয়া মুঠ আয় কিমান হ'ল সেইটো কৰিবলৈ বিক্ৰীৰ পৰিমাণেৰে দৰটোক পূৰণ কৰি দিছোঁ, তেতিয়া এই তৃতীয়টো কলমত মুঠ আয়ৰ পৰিমাণটো পাইছোঁ। যেনেকৈ 7, 20, 140, 6, 25, 150, তেনেকৈ আমি মুঠ আয়টো উলিয়াইছোঁ। মুঠ আয়ক আকৌ দ্ৰব্যৰ গোটৰ পৰিমাণেৰে হৰণ কৰিলে আমি গড় আয় পাওঁ। এই গড় আয়টো দৰৰ সমান, গতিকে আমি গড় আয় উলিওৱাত ইমান অসুবিধা নাথাকে। প্ৰান্তিক আয় আমি কেনেকৈ উলিয়াওঁ?
কোনো এটা গোট বিক্ৰী কৰাৰ পৰা যি কোনো এক নিৰ্দিষ্ট সংখ্যক গোট বিক্ৰী কৰাৰ যি মুঠ আয় হয় তাৰ আগৰ সংখ্যক বিক্ৰীৰ পৰা হোৱা আয় বিয়োগ কৰিলে যি বাকী থাকে তাকেই প্ৰান্তিক আয় বুলি কোৱা হয়। এতিয়া 1 নম্বৰ গোটটো বিক্ৰী কৰি মুঠ আয় হ'ল 50, তাৰ আগৰ গোট 0 আছিলে, গতিকে মুঠ আয়ো 0 আছিলে। 50ৰ পৰা 0 বিয়োগ কৰিলে প্ৰান্তিক আয় হ'ল 50। তেনেকৈ 90ৰ পৰা 50 বিয়োগ কৰিলে 2 নম্বৰ গোটটোৰ প্ৰান্তিক আয় হ'ল 40। 3 নম্বৰ গোটটোৰ প্ৰান্তিক আয় হ'ল 120ৰ পৰা 90 বিয়োগ কৰিলে 30 বাকী থাকে, 30 হ'ল 3 নম্বৰ গোটটোৰ প্ৰান্তিক আয়। এনেকৈ প্ৰান্তিক আয় আমি উলিয়াব পাৰোঁ। এতিয়া দেখা গৈছে যে বিক্ৰীৰ পৰিমাণ বঢ়াৰ লগে লগে এই গড় আয় 50ৰ পৰা আহি 20লৈকে কমিছে আৰু প্ৰান্তিক আয় 50ৰ পৰা 0লৈকে কমি আকৌ -10 হৈছে। -10ও 0তকৈ সৰু, গতিকে ক্ৰমান্বয়ে কমিছে। এতিয়া আৰু এটা বৈশিষ্ট্য লক্ষ্য কৰিব লাগিব, সেইটো হ'ল যে এই গড় আয় আৰু প্ৰান্তিক আয়ৰ মাজৰ যিটো পাৰ্থক্য, আমি এই পাৰ্থক্যটো উলিয়াইছোঁ প্ৰথমে 50 বিয়োগ 50 0, 45 বিয়োগ 40 5, গতিকে এই পাৰ্থক্যটো ক্ৰমান্বয়ে বাঢ়ি গৈছে। এতিয়া চমুকৈ ক'বলৈ গ'লে যেতিয়া দ্ৰব্যৰ একচেটিয়া বজাৰত যেতিয়া দ্ৰব্যৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰা হয় তেতিয়া গড় আয়ো কমে, প্ৰান্তিক আয়ো কমে, কিন্তু প্ৰান্তিক আয় আৰু গড় আয় আৰু প্ৰান্তিক আয়ৰ মাজৰ পাৰ্থক্য ক্ৰমশঃ বাঢ়ি যায়। কিয় বিক্ৰীৰ পৰিমাণ বঢ়াৰ লগে লগে মুঠ আয় আৰু গড় আয় কমে? তাৰ উত্তৰ হ'ল যে দ্ৰব্যৰ দৰ কমাইহে একচেটিয়া ব্যৱসায়ীয়ে অধিক বিক্ৰী কৰিবলৈ সমৰ্থ হয়। যিহেতু দ্ৰব্যৰ দৰ কমাইহে অধিক বিক্ৰী কৰিব পাৰে, সেয়েহে গড় আয় আৰু প্ৰান্তিক আয় কমে, সেইবুলি আমি উত্তৰটো লিখিব লাগিব। সেই একেটা সম্পৰ্ক গড় আয় আৰু প্ৰান্তীয় আয়ৰ মাজৰ সম্পৰ্কটো আমি চিত্ৰৰ সহায়তে দেখুৱাব পাৰোঁ। তাত যেনেকৈ দেখিছিলোঁ গড় আয় কমি গৈছে, গতিকে এডাল এয়াৰ ৰেখা, তাৰমানে গড় আয় ৰেখা, এবাৰেজ ৰেভিনিউ ৰেখা কমি গৈছে। আকৌ ঠিক তেনেকৈ মাৰ্জিনেল ৰেভিনিউ কাৰ্ভ, প্ৰান্তীয় আয় ৰেখা, প্ৰান্তিক আয় ৰেখা, সেইডালো তললৈ সোঁফালে হেলনীয়া হৈছে। তললৈ সোঁফালে হেলনীয়া হোৱাটোৱে ক্ৰমশঃ কমি যোৱাটো বুজায়, আৰু এইফালে উৎপাদন বাঢ়ি গৈছে আৰু এইফালে বিক্ৰীৰ পৰিমাণ বাঢ়ি গৈছে আৰু এইফালে কমি আহিছে, সেইটো বুজায়। আৰু লগতে এইটো দেখা গৈছে যে গড় আয় আৰু প্ৰান্তীয় আয়ৰ মাজৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছে। তালিকাখনৰ যিটো বৈশিষ্ট্য, এই চিত্ৰৰ সহায়তো আমি সেই বৈশিষ্ট্যটো প্ৰকাশ কৰিছোঁ। আৰু এইফালে দেখুওৱা হৈছে উৎপন্ন আৰু এইফালে দেখুওৱা হৈছে আয়। তাৰপিছত আৰু এটা বৈশিষ্ট্য হ'ল যে একচেটিয়া বজাৰত দৰ বিভেদীকৰণ হয় কেতিয়াবা। দৰ বিভেদীকৰণ মানে কি? সম্পূৰ্ণ একেধৰণৰ বস্তু বেলেগ বেলেগ দামত বিক্ৰী কৰা। বেলেগ বেলেগ দামত কেনেকৈ বিক্ৰী কৰিব পাৰে? পৃথক গ্ৰাহকক পৃথক দামত বিক্ৰী কৰিব পাৰে বা পৃথক স্থানত পৃথক দামত বিক্ৰী কৰিব পাৰে। যিহেতু একাধিকাৰ বিক্ৰেতাজনৰ নিজৰ এটা অধিকাৰ থাকে, সেইকাৰণে তেওঁ এজন গ্ৰাহকক যিটো দামত বিক্ৰী কৰে আন এজন গ্ৰাহকক তাতকৈ কম বা বেছি দামতো বিক্ৰী কৰিব পাৰে, কৰাৰ সুবিধা তেওঁ ল'ব পাৰে। আকৌ কি কৰিব পাৰে? তেওঁ বেলেগ এঠাইত এটা দামত আৰু আন এঠাইত আন এটা দামত বিক্ৰী কৰিব পাৰে। তাৰ কাৰণে অৱশ্যে এনেকুৱা হ'ব লাগিব, আমি বেলেগ বেলেগ স্থানত যিটো দৰৰ পাৰ্থক্য সেই কথাটোৱে ক'ম। বেলেগ বেলেগ স্থানত একেটা বস্তু একেবিধ দ্ৰব্যক বেলেগ বেলেগ স্থানত বেলেগ বেলেগ দামত বিক্ৰী কৰাটোকে দৰ বিভেদীকৰণ কৰা বুলি কোৱা হয়। একেটা বস্তুক সম্পূৰ্ণ একে ধৰণৰ বস্তুক বেলেগ বেলেগ স্থানত বেলেগ দামত বিক্ৰী কৰাকেই দৰ বিভেদীকৰণ কৰা হয়। আৰু সেইটো হ'বলৈ হ'লে এই এটা স্থানৰ পৰা আন এটা স্থানলৈ গ্ৰাহকসকল বা ক্ৰেতাসকল অহা যোৱা কৰিব নোৱাৰিব, তাত বাধা থাকিব লাগিব, কিবা ধৰণৰ বাধা থাকিব লাগিব, তেতিয়াহে সেইটো সম্ভৱ। নহ'লে কম দামত বিক্ৰী কৰা ঠাইলৈ গ্ৰাহকসকল গুচি যাব। তেতিয়া গুচি গ'লে দুয়োটা স্থানত দ্ৰব্যৰ দৰ বেলেগ বেলেগ হৈ নাথাকিব। আৰু বেলেগ বেলেগ স্থানত বেলেগ বেলেগ দাম তেতিয়াহে নিৰূপণ কৰিব পাৰে যেতিয়া চাহিদা স্থিতিস্থাপকতা বেছি হয়। চাহিদা যেতিয়া স্থিতিস্থাপক হয়, তাৰ অৰ্থ হ'ল দামটো অকণমান কমাই বহুত বেছি বিক্ৰী কৰিব পাৰি। দামৰ লগত যথেষ্ট সংবেদনশীল হৈ থাকে আৰু সেয়েহে দাম কমাই বেছি বিক্ৰী কৰিব পাৰে যেতিয়া চাহিদা স্থিতিস্থাপক হয়। যদি চাহিদা অস্থিতিস্থাপক হয়,
তেতিয়া আকৌ দাম কমাই দিলেও বেছি বিক্ৰী নহয়। তেতিয়াহ'লে বুদ্ধিয়ক বিক্ৰেতাজনে কি কৰিব, যি ঠাইত দাম কমালে বেছি বিক্ৰী হয় তাত তেওঁ দামটো কমকৈ ৰাখিব, আৰু যি ঠাইত দাম কমালেও বেছি বিক্ৰী নহয় তাত তেওঁ দামটো বেছি কৰি কমকৈ বিক্ৰী কৰিব, আৰু এনেকৈয়ে দৰ বিভেদীকৰণ হয়। এতিয়া আমি দেখোঁ যে মুঠ আয় মুঠ ব্যয় ৰেখাডাল কেনেকুৱা। মুঠ আয় মুঠ ব্যয় হ'ল, ইয়াত আমি দেখা পাইছোঁ এডাল হ'ল মুঠ ব্যয় ৰেখা আৰু এডাল হ'ল মুঠ আয় ৰেখা। মুঠ আয় ৰেখাত আমি দুটা পাৰ্ট দেখুৱাইছোঁ। প্ৰথমে ইয়ালৈকে দেখা গৈছে যে ক্ৰমশ বাঢ়িছে মুঠ আয়, তাৰপিছত আকৌ ক্ৰমশ কমিছে। ঠিক তেনেকৈ ব্যয়তো আমি দেখিছোঁ যে এই চোৱাত ব্যয় বঢ়াৰ হাৰ কম, কিন্তু তাৰ পাছত বঢ়াৰ হাৰ যথেষ্ট বেছি। গতিকে এই দুটা পৰিস্থিতিৰ কাৰণে গড় আয় আৰু গড় ব্যয় ৰেখা দুডালৰ আকৃতি এনেকুৱা হয়। আৰু এই মাজৰ যি চোৱা পাৰ্থক্য উদ্ভৱ হয়, এই পাৰ্থক্য উদ্ভৱ হোৱা চোৱাই হ'ল মুনাফা। এই চোৱা হ'ল লোকচান। আকৌ যেতিয়া গড় ব্যয় ৰেখাডাল ওপৰলৈ উঠি যায় তেতিয়াও লোকচান হয়, কিন্তু ইয়াৰ মাজত গড় আয় ৰেখাডাল গড় ব্যয় ৰেখাৰ ওপৰত আছে, গতিকে এই চোৱা লাভ। এইখিনিলৈকে প্ৰতিষ্ঠান এখনে লোকচান বহন কৰি থাকিলেও উৎপাদন বঢ়াই যোৱাৰ লগে লগে এই লোকচানৰ পৰিমাণটো ক্ৰমান্বয়ে কমি আহিছে। আৰু এইখিনিত আহি শূন্য হৈছে। যেতিয়া লাভ আৰু লোকচান আৰম্ভণিতে শূন্য হৈ যায়, তাৰপিছত আকৌ ক্ৰমশ লাভ বাঢ়িবলৈ ধৰে, তেতিয়া সেই লাভ আৰু লোকচান শূন্য হোৱা এই বিন্দুটোক বা মুঠ ব্যয় আৰু মুঠ আয়ে প্ৰথমতে আৰম্ভণিতে য'ত কটাকটি কৰা বিন্দুটোক এইটো সমতাভংগ বিন্দু বুলি কোৱা হয়। সমতাভংগ বিন্দু। এতিয়া কথা হ'ল, ইয়াৰ পাছত আমি একচেটিয়া বজাৰত কেনেকৈ ভাৰসাম্য নিৰূপণ হয় সেই বিষয়ে আলোচনা কৰিম। আজি এইখিনিকে আলোচনা কৰিলোঁ। ধন্যবাদ।